বোমা, বিভিন্ন পৰিৱেশ নতুনকৈ দেখা দিছে। এই সকলো পৰিৱেশটো পৰিহাৰ কাৰণে আৰু লগতে আমাৰ সকলোৰ মৰমৰ শিল্পী সকলৰ হিয়াৰ আমঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰি অসমবাসীয়ে যেনেকৈ বিভিন্ন কাৰ্যসূচী লৈছে, ইয়াৰে এটা কাৰ্যসূচী হিচাপে আৰু যুৱ সমাজক এটা সঠিক পথত আগুৱাই নিয়াৰ কাৰণে আমাৰ বড়োলেণ্ড অঞ্চলৰ শিক্ষা দীক্ষা সামাজিক পৰিৱেশ পৰিস্থিতিবিলাক সদায় যাতে ভালে থাকে, এই কথাবিলাক লৈ বিভিন্ন অঞ্চলত ৰাইজৰ কথা শুনিবলৈ, ৰাইজৰ আলোচনা কৰিবলৈ ৰাজু নাৰ্জাৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ দলৰ এটা টিম আজিৰ পৰা এই যাত্ৰা আৰম্ভ কৰিব। মই আমাৰ যিসকলে মটৰ চাইকেল ৰেলীত অংশগ্ৰহণ কৰিছে, দলীয় আমাৰ যুৱ বন্ধুসকলক শুভেচ্ছা জনাইছো। আৰু এই যাত্ৰাৰ দ্বাৰা UPPL দলৰ আমাৰ এই কৰ্মীবিলাকে বিভিন্ন বিষয়ত বিভিন্ন কামত নিয়োজিত হৈ আছে। তেখেতসকলে পুনৰ বিভিন্ন কাম কাজত মনোযোগ দিবলৈ শক্তি পোৱাৰ লগতে জনগণে আজি নতুন চৰকাৰ অহাৰ লগে লগে কিছুমান হতাশাত ভুগিছে যে বজাৰে সমাৰে মদ ভাং যোৱা বিভিন্ন পৰিৱেশ পৰিস্থিতি ইতিমধ্যে চেণ্ডিকেটৰ পৰা বিলাক আৰম্ভ হৈছে। তো এই গোটেই পৰিৱেশবিলাক UPPL কেতিয়াও নিবিচাৰে আৰু সেয়ে সদায় এটা জাগ্ৰত প্ৰহৰী হিচাপে UPPL এইটো নজৰ দি যাব। এইকাৰণে আজিৰ যি মটৰ চাইকেল এই ৰেলীটো অলপ পিছতে আৰম্ভ হ'ব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো আৰম্ভণিৰ পৰা শেষলৈকে যাতে ৰেলীটো সুকলমে হয় আৰু অংশগ্ৰহণকাৰী সকলকো এটা পবিত্ৰ এটা মনোভাৱ লৈ এটা সমাজ পৰিৱৰ্তন, সমাজ উন্নয়ন, সমাজৰ মাজত মৰম স্নেহ শান্তি বিশ্বাস সদায় থাকে। 26টা জনগোষ্ঠীক লৈ বড়োলেণ্ডৰ এটা নতুন শান্তিৰ সমাজ গঢ়াৰ যিটো সপোন লৈ কাম কৰিছিলো, এইটো যাতে সদায় আমাৰ এটা এজেণ্ডা হিচাপে মাত্ৰ নহয়, এইটো আমাৰ মিছন হিচাপে কাম কৰি যাব পাৰো। এই কথাখিনি কৈ পেলাই আজিৰ যাত্ৰাটো মই আৰম্ভ কৰিবলৈ হাতত লৈছো। আৰু এই যাত্ৰাৰ লগতে আমাৰ বিভিন্ন দলীয় কাম কাজ বিভিন্ন অঞ্চলত আমাৰ সাধাৰণ সম্পাদক ডাঙৰীয়াৰ নেতৃত্বত বিভিন্ন শ্ৰেণীৰ ৰাইজৰ লগত ভাৱ বিনিময় হ'ব, যাতে UPPL দলৰ তৰফৰ পৰা আমি মানুহৰ যিটো মনোভাৱ চিন্তাধাৰাবিলাক অলপ ভালকৈ আৰু আলোচনা কৰাৰ মাজতে শ্বেয়াৰিং কৰাৰ লগতে আমি বুজিবলৈ পাৰো। এই কথাখিনিৰ কাৰণে সাধাৰণ সম্পাদক ডাঙৰীয়াক মই ধন্যবাদ জনাই বক্তব্য সামৰিলো আৰু লগতে আজি যিটো ৰেলীটো প্লেন কৰিবলৈ আমি আগবাঢ়িছো।